ষ্টাৰবাক্সত জিৰণি লৈ ইডিৰ বিৰুদ্ধে প্ৰতিবাদ। অসম কংগ্ৰেছৰ স্বাভাৱী প্ৰতিবাদক লৈ বিতৰ্ক। প্ৰতিবাদী কংগ্ৰেছিক আটক মহানগৰ আৰক্ষীৰ। নেশ্যনেল হেৰাল্ড গোচৰৰ অভিযোগনামা দাখিল কৰি ইডিয়ে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে জড়িত সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বাদ্ৰাকো গুৰুগ্ৰামৰ ভূমি কেলেংকাৰীৰ বিষয়ত উপৰ্যপৰি জেৰা অব্যাহত ৰাখিছে ইডিয়ে। গান্ধী পৰিয়ালৰ বিৰুদ্ধে ইডিক কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগেৰে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়া গুৱাহাটীৰ পৰিৱেশ। ইডি কাৰ্যালয়লৈ আগবঢ়াৰ চেষ্টা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ পৰা সভাপতি ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ সকলোৱে প্ৰতিবাদ কৰিছে। গণতন্ত্ৰত নৰেন্দ্ৰ মোদীয়ে, সোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে ৰাইজৰ পক্ষত মাত মতাৰ কাৰণে ভয় খায় আৰু সেইকাৰণে সংবিধান প্ৰদত্ত ইডিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। ইডি ৰাজনৈতিক হাতিয়াৰ হ'ব নালাগে। ইডি নিৰপেক্ষ হওক। ইডিয়ে সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি তেওঁলোকে সংবিধানৰ মতে চলক। সোনিয়া গান্ধী, ৰাহুল গান্ধী অকলশৰীয়া নহয়। প্ৰতিবাদী কংগ্ৰেছক বাধা দিয়াৰ চেষ্টা কৰিও বিফল হৈ মহানগৰ আৰক্ষীয়ে আটক কৰিলে কংগ্ৰেছীক। স্বাধীনতা সংগ্ৰামত কোনো ধৰণৰ তেওঁলোকৰ অৰিহণা নাই। নেশ্যনেল হেৰাল্ড তেতিয়াৰ দিনত স্বাধীনতা সংগ্ৰামৰ সময়ত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰিছিলে যাতে জনসাধাৰণৰ কণ্ঠ হ'বৰ কাৰণে। সেই নেশ্যনেল হেৰাল্ড এতিয়া তেওঁলোকে বাজেয়াপ্ত কৰাই নহয়, কংগ্ৰেছৰ সৰ্বোচ্চ নেতৃত্বৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ কেছ জাপি দিছে, ভুৱা কেছ জাপি দিছে। যিমানেই চাৰ্জশ্বিট নিদিয়ক আমাৰ আন্দোলন অব্যাহত থাকিব। এইটো ৰাজনৈতিক প্ৰতিশোধ। নৰেন্দ্ৰ মোদী, অমিত শ্বাহে, ৰাহুল গান্ধী, সোনিয়া গান্ধী কংগ্ৰেছৰ উত্থানত ভীতিগ্ৰস্ত হৈ তেওঁলোকক এনেধৰণে মুখ বন্ধ কৰিব খুজিছে, প্ৰতিবাদ বন্ধ কৰিব খুজিছে, নোৱাৰে। প্ৰতিবাদ সফল হ'ল কংগ্ৰেছৰ, কিন্তু কংগ্ৰেছৰ প্ৰতিবাদক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। মন কৰক এই দৃশ্যটো। এইখন ষ্টাৰবাক্সৰ কফিৰ তুলনা নাই। এচিত বহি সেই কফিৰ সোৱাদ লৈ কংগ্ৰেছে ওলাই আহিছে প্ৰতিবাদস্থলীলৈ। অভাৱনীয় বিপদত পৰা ৰাহুল গান্ধী, সোনিয়া গান্ধীক উদ্ধাৰ কৰিবলৈ ষ্টাৰবাক্সৰ কফিৰ আমেজ লৈ প্ৰতিবাদলৈ আহিছে কংগ্ৰেছী নেতা। মানে স্বাভাৱিক ধং এৰিবই পৰা নাই অসমৰ কংগ্ৰেছী নেতাই, আৰু সেইবাবেই হয়তো শিপা বিচ্ছিন্ন হৈ গৈছে এইসকল নেতা। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।